লখিমপুৰত নিশা জিএছটিৰ অভিযান চলিছে আৰু এই অভিযান কালত বৃহৎ পৰিমাণৰ চোৰাং ডিজেল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰায় ৩,০০০ লিটাৰ চোৰাং ডিজেল জব্দ কৰিছে জিএছটি আৰু আৰক্ষী বিভাগে। আৰু এই চোৰাংকৈ অনা তেল ডিজেলসমূহ ইতিমধ্যেই চিলনীবাৰী আৰক্ষী চকীত এনেদৰে ৰখা হৈছে। মই দেখুৱাব বিচাৰিছোঁ, কেমেৰা পাৰ্চন চিৰঞ্জীৱে দেখুৱাব। এয়া হৈছে চোৰাংকৈ আনি নিজৰ বাসগৃহত ৰখা বলো দে নামৰ এজন সক্ৰিয় বিজেপি কৰ্মী, ডিজু মণ্ডলৰ এজন সক্ৰিয় বিজেপি কৰ্মী, তেওঁ বাসগৃহৰ পৰা এই বৃহৎ পৰিমাণৰ ডিজেল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে জিএছটি বিভাগ আৰু আৰক্ষী। কিন্তু এই চোৰাং ডিজেল তেওঁলোকে ক'ৰ পৰা আনে বা ক'ত বিক্ৰী কৰে সেই তথ্য এতিয়াও ক'ব পাৰি যে এনেধৰণে চোৰাং তেল ডিজেল তেওঁলোকে ঘৰত মজুত কৰি ৰাখে আৰু মজুত কৰি ৰাখি তেওঁলোকে বিক্ৰী কৰে। গতিকে এই ক্ষেত্ৰত কিন্তু চৰকাৰৰ বৃহৎ পৰিমাণৰ কৰ লোকচানৰ সন্মুখীন হৈছে। আৰু আজিৰ তাৰিখত যদি চাই যে এয়া লখিমপুৰত কিন্তু প্ৰথমবাৰৰ বাবে আমি কৈছোঁ যে লখিমপুৰত প্ৰথমবাৰৰ বাবে এই যি চোৰাং তেলৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে জিএছটি বিভাগ আৰু আৰক্ষী। লগতে ভুলু দে নামৰ যিজন ব্যক্তি, যি বিজেপি কৰ্মী, তেওঁৰ বাসগৃহতেই এই বৃহৎ পৰিমাণৰ প্ৰায় ৩,০০০ লিটাৰকৈ অধিক ডিজেল এনেদৰে জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু এই ডিজেলসমূহ তেওঁলোকে জব্দ কৰে। কিন্তু এই ডিজেলসমূহ তেওঁলোকে ক'ৰ পৰা আনে এই প্ৰসংগটো হৈছে, কাৰণ আমি ক'ব বিচাৰিছোঁ যে বৰ্ডাৰ ৰোডছৰ বিভিন্ন কাম চলি আছে অসম অৰুণাচল সীমান্তত। আৰু সেই বৰ্ডাৰ ৰোডছৰ যিসকল কিছু একাংশ কৰ্মীও হয়তো ইয়াত জড়িত হৈ আছে বা তেওঁলোকে এই ডিজেলসমূহ যি কামৰ কাৰণে ব্যৱহাৰ কৰে, সেই ব্যৱহাৰ কৰা কামসমূহ চলি থাকে, সেই কামসমূহ চলি থকাৰ একাংশ কৰ্মচাৰী ইয়াত জড়িত হৈ আছে। গতিকে ভুলু দেক ইতিমধ্যেই লখিমপুৰ আৰক্ষীয়ে আটক কৰিছে, আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। এই ডিজেলৰ উৎস ক'ৰ পৰা চোৰাংকৈ অনা হৈছে বা ক'ত তেওঁলোকে বিক্ৰী কৰে সেই তথ্যৰ বাবে ইতিমধ্যে ভুলু দেক গ্ৰেপ্তাৰ আটক কৰি লখিমপুৰ সদৰ থানাত ৰখা হৈছে। আৰু এই চোৰাংকৈ জব্দ কৰা যে ৩,০০০ লিটাৰ যে ডিজেল, সেই ডিজেল ইতিমধ্যে চিলনীবাৰী আৰক্ষী ৰখা হৈছে। আৰু এই গোটেই ঘটনাটোৰ সৈতে বহু লোক যে জড়িত হৈ আছে, এটা বৃহৎ গেং যে জড়িত হৈ আছে, সেই তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে, জিএছটি বিভাগে লাভ কৰিছে। আৰু ভুলু দেক সোধা পোছা কৰি এই গোটেই চক্ৰটোৰ সৈতে কোন আৰু ব্যক্তি জড়িত হৈ আছে তাৰ ইতিমধ্যেই তন্ন পৰীক্ষা ইতিমধ্যে আৰম্ভ কৰিছে আৰক্ষী আৰু জিএছটি বিভাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।